দানা খোৱাটো অকণমান কমাই দিয়ে ধৰক আপোনাৰ 30% মান গ্ৰোথ কমি যায় কিন্তু তথাপিও কি হয় যদি 10% 20% 30% যদি মাছৰ গ্ৰোথ কম হয় তথাপিও কোনো অসুবিধা নহয় কাৰণ এই মাছটো এতিয়া ফাৰ্মিং কৰিলে যেতিয়া নেকি হাৰ্ভেষ্টিং কৰিব সেইটো সময়ত কি হ'ব এই মাছৰ ৰেট বহুত থাকিব সেইটো সময়ত মাছৰ ৰেটটো বহুত হাই থাকে সেইটো সময়ত মাছৰ হাৰ্ভেষ্টিঙৰ পইচাটো বেছি পোৱা যায় সেইটো কাৰণে এতিয়া এইটো সময়ত আপুনি কালচাৰত সোমাব পাৰে পুখুৰী ৰেডি কৰি কালচাৰ কৰিব পাৰে আসসালামু আলাইকুম সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব যে প্ৰত্যেক বছৰে আমি কৃত্ৰিম প্ৰজননৰ মাজেৰে আমি নতুন নতুন আপডেট লৈ আহোঁ এই বছৰৰ প্ৰথম আপডেটটো আছিলে পাব মাছৰ কৃত্ৰিম প্ৰজনন কৰা হৈছিলে ব্ৰিডিং কৰা হৈছিলে প্ৰথমত মানে বছৰৰ ফাৰ্ষ্ট ছিজনত লাষ্ট ছিজনত গৈ পেলাই কৰা হৈছে শিঙৰা মাছ যিটো গুলছা মাছ বুলি আমি কওঁ এই শিঙৰা মাছটো আমি লাষ্ট ছিজনত কৰিছোঁ আৰু এই লাষ্ট ছিজনত কৰাৰ পিছত এতিয়া পুনৰটো কেনেকুৱা ডাঙৰ হৈছে আপোনালোকক দেখাম আৰু প্ৰত্যেক বছৰে আমি নতুন নতুন আপডেট লৈ অহাৰ চেষ্টা কৰি আছোঁ অহা বছৰলৈ আমি আপডেট লৈ আহিম মানে কৃত্ৰিম প্ৰজননৰ মাজেৰে এই খৰিয়া মাছ বা আপোনাৰ ব্লাক কাপ মাছ বহুত দামী মাছ এইবিলাক মাছ যদি প্ৰডাকশ্যন কৰিব পাৰোঁ অসমৰ কাৰণে বহুত উন্নতি হ'ব আমি সেইটো ভাবি পেলাই চিন্তা কৰি আছোঁ আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম আপডেট দি থাকিম আৰু আমাৰ এই চেনেলৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব নেটিং কৰাৰ পিছত পোনাবিলাক কেনেকুৱা হৈছে আমি আপোনালোকক দেখাম এতিয়া বলক আমি পোনাবিলাক চাই আহোঁ আমি এতিয়া গৈ আছোঁ পুখুৰীত মানে য'ত নেটিং কৰি আছে পৰা আহি পাই গৈছোঁ এই শিঙৰা মাছটো চাইছে চাইজটো ইমান সৰু নহয় ইমান ডাঙৰো নহয় মিডিয়াম চাইজ আছে মিডিয়াম মানে বহুত ভাল চাইজ এইটো এনেকুৱা চাইজ মাছ পটককৈ পোৱা নাযায় বেলেগৰ পৰা যদি লৈ এনেকুৱা চাইজ নাপাব ইমান ধুনীয়া চাইজ চাওক এইটো আমি গুলছা বুলি কওঁ আৰু অসমীয়াত শিঙৰা বুলি কয় সাইজটো 1 ইঞ্চি 1.5 ইঞ্চি তেনেকুৱা চাইজ 1 ইঞ্চি 1.5 ইঞ্চি চাইজ এই মাছটো মানে ইমান লৰচৰ নকৰে মাছটো মানে কেনেকৈ থাকে চাওক ইমান লৰচৰ নকৰে কাইট থকা মাছটো এইবিলাক মাছ এই কেটফিছ মাছ মানে শিঙৰা মাছ গুলছা মাছ এইবিলাক মাছ IMC মাছৰ লগত দিব পাৰিব মানে যিকোনো মাছৰ লগত দিব পৰা যায় খালি আপোনাৰ থাইলেণ্ড মাগুৰ বা চন্দা বৰালি এইবিলাক মাছৰ লগত দিব নোৱাৰিব যিবিলাক মাছে নাকি মাছ খায় সেইবিলাক মাছৰ লগত দিব নোৱাৰিব বাকী বেলেগ মাছৰ লগত দিব পাৰিব বেলেগ মাছৰ লগত যদি আপুনি শিঙি মাছ দিয়ে শিঙি মাছে কেতিয়াবা কাঁইট ফুটাই দিয়ে বিষ মানে কাঁইট ফুটাই দিলেতো জানেই কিমান বিষ সেইটো কাৰণে শিঙৰা মাছ এৰিব পাৰে বা পাভ মাছৰ পোনা এৰিব পাৰিব আৰু বহুত ভাল ৰিজাল্ট অকণমান দাঙি দেখুৱাই দিয়কচোন বহুত ভাল ৰিজাল্ট এইবিলাক মাছৰ চাওক পোনাটো চাই আছে না আৰু এই পোনাবিলাক যদি আপোনালোকে প্ৰয়োজন আছে বা এৰিম বুলি ভাবি আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ আছাম ফিছ হেচাৰী হয় এইখন আমাৰ হেচাৰী আমাৰ হেচাৰী এখন এফালেও আছে মানে এই আছাম ফিছ হেচাৰীত আপুনি আহিলেই পাই যাব আৰু যদি নাহে তেতিয়াহ'লে ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰি দিম আৰু মাছ যদি বেছিকৈ লাগে বহুত বেছিকৈ লাগিলে সেইটোৰ ব্যৱস্থাও আছে ডেলিভাৰী কৰি দিম কিন্তু আপোনালোকে বৰ্তমান সময়ত যদি ফাৰ্মিং কৰিব বুলি ভাবিছে বেষ্ট ফাৰ্মিং হ'ব এইবিলাক ফাৰ্মিং যদি কৰে তেতিয়াহ'লে কোনো ধৰণৰ সন্দেহ নাই 100 ভিতৰত 100% ছাকচেছ হ'ব পাৰিব বৰ্তমান যিটো প্ৰযুক্তি আহিছে এই প্ৰযুক্তিমতে যদি আপুনি ফাৰ্মিং কৰে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নহয় এইবিলাক মাছৰ ৰেটো ভাল মাৰ্কেটত বহুত চাহিদা আছে এইবিলাক মাছ কমচে কম মাৰ্কেটত 600-700-1000 টকা কেজি জেগালৈ কথা আছে কোনোবা জেগাত আপোনাৰ 600 টকা 500 টকা কোনোবা জেগাত আপোনাৰ 1000-1200 টকালৈকে ৰেট বিক্ৰী কৰিব পৰা যায় মানে হোলচেল পাইকাৰী ৰেটত এইটো আপোনাৰ প্লেজত কিমান ৰেট যাব আপুনি চাই ল'ব আগত মাৰ্কেট চাই ল'ব কোনটো মাছৰ মাৰ্কেট ভাল সেইবিলাক মাছেই আপোনালোকে
ফাৰ্মিং কৰিব। মই ক'লেই যে আপোনালোকে ফাৰ্মিং কৰিব তেনেকুৱা কথা নহয়। আপোনালোকৰ যিটো প্লেচ হয়, আপুনি য'ত থাকে তাত মাৰ্কেট চাই ল'ব, মাছৰ মাৰ্কেটটো চাব, কোনবিলাক মাছ আপুনি ফাৰ্মিং কৰিলে আপোনাৰ প্ৰফিট হ'ব। মানে যিবিলাক মাছৰ মাৰ্কেট ভেলু হাই, বহুত বেছি, তেতিয়াহ'লে কি হ'ব, বহুত প্ৰফিট হ'ব আৰু বহুত ইনকাম হোৱাৰ সম্ভাৱনা বেছি। সেইটো কাৰণে আপোনালোকে যদি ভিডিঅ'ৰ স্ক্ৰীণত ফোন নম্বৰটো দিয়া হৈছে, যোগাযোগ কৰি মাছৰ পোনা লৈ যাব পাৰিব। আৰু বহুতৰ মনৰ মাজত মানে এনেকুৱা প্ৰশ্ন আহি থাকে বা এনেকুৱা ভাবি আছে যে ঠাণ্ডা ছিজনত মাছৰ গ্ৰ'থ নহ'ব, ঠাণ্ডা ছিজনত মাছৰ ফাৰ্মিং নহয়। এনেকুৱা কোনো কথা নাই। আজিকালি ফাৰ্মিং পদ্ধতিবিলাক বহুত ডেভেলপ হৈ গৈছে। বৰ্তমান সময়ত কোনো ধৰণৰ সন্দেহ নাই, ঠাণ্ডা ছিজনতো মাছৰ ফাৰ্মিং হয়, ঠাণ্ডা ছিজনত কালচাৰ কৰিব পৰা যায়। যদি আপোনালোকৰ সেইখিনি সন্দেহ থাকে, সেইখিনি বিশ্বাস নহয়, তেতিয়াহ'লে আমাৰ ইয়াত আহি চাব পাৰে আমি কেনেকৈ কালচাৰ কৰি আছোঁ। ঠাণ্ডা গৰমৰ লগত কোনো প্ৰশ্নই নাহে। হয়তো ঠাণ্ডা দিনত 10% 20% গ্ৰ'থ কমিব পাৰে, কিন্তু কোনোবা জেগাত আছে 100ৰ পৰা 100% কালচাৰ হৈয়ে থাকে, মানে গ্ৰ'থ হয়। মানে টেম্পাৰেচাৰ ল' হাইৰ লগত কথা আছে। কোনোবা জেগাত টেম্পাৰেচাৰ বহুত ল' হৈ যায়, কোনোবা জেগাত টেম্পাৰেচাৰ মানে ইমান ল' নহয়। মানে অকণমান যদি টেম্পাৰেচাৰ কমি যায় তথাপিও মাছৰ কোনো ক্ষতি নহয়। বেছিকৈ যদি কমি যায় তেতিয়াহ'লে মাছৰ অকণমান ক্ষতি হয়। ক্ষতি তেনেকুৱা নহয়, মাছ মৰি নাযায়, মাছৰ দানা খোৱাটো অকণমান কমাই দিয়ে। ধৰক আপোনাৰ 30% মান গ্ৰ'থ কমি যায়। কিন্তু তথাপিও কি হয়, যদি 10% 20% 30% যদি মাছৰ গ্ৰ'থ কম হয়, তথাপিও কোনো অসুবিধা নহয়। কাৰণ এই মাছটো এতিয়া ফাৰ্মিং কৰিলে যেতিয়া এনেকৈ হাৰ্ভেষ্টিং কৰিব, সেইটো সময়ত কি হ'ব, এই মাছৰ ৰেট বহুত থাকিব। মানে যিটো সময়ত মানে হাৰ্ভেষ্টিং হ'ব, আপোনাৰ চ'ত বহাগ মাহত যদি হাৰ্ভেষ্টিং হয়, তেতিয়াহ'লে সেইটো সময়ত মাছৰ ৰেটটো বহুত হাই থাকে। সেইটো সময়ত মাছৰ হাৰ্ভেষ্টিঙৰ পইচাটো বেছি পোৱা যায়। সেইটো কাৰণে এতিয়া এইটো সময়ত আপুনি কালচাৰত সোমাব পাৰে, পুখুৰী ৰেডি কৰি কালচাৰ কৰিব পাৰে। আমি আৰু বেছিকৈ ভিডিঅ'খন লম্বা নকৰোঁ। আমাৰ আজিৰ ভিডিঅ'খন এইখিনি আছিলে। আপোনালোকে আমাৰ ভিডিঅ'খন যদি A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছে, তেতিয়াহ'লে আপোনালোকক ধন্যবাদ জনাই আমাৰ আজিৰ ভিডিঅ'খন সামৰণি মাৰিলোঁ।